ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে আগষ্ট মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ। আজি ভাদ মাহৰ 2 তাৰিখ। আজি বন্ধুসকল তিথি হ'ব শুক্লা সপ্তমী তিথি, তাৰপিছতে শুক্লা অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব সুৱাতি নক্ষত্ৰ, তাৰপিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৰ্জ যুগ, তাৰপিছতে ইন্দ্ৰ যুগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হৈছে তুলা ৰাশি। আজি জন্মত তুলা ৰাশি বৈশ্যবন, মতান্তৰে ক্ষুদ্ৰবন, দেৱগণ, মৰণত এক পদ দোষ। আজি যোগিনী বায়ুকোণত, পবাৰ ঈশান কোণত। আজি সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:52। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত ধৈৰ্য মনোবল বজাই ৰাখিব লাগিব। যিকোনো কামত খৰখেদা কৰিব নালাগে আজি মেঘ ৰাশি জাতক জাতিকাসকলে। আজি এই সময়খিনিত আপোনালোকৰ কাম কাজ আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰাৰ বাবে ভাল অনুকূল সময়। যিখিনি কাম আছে সেই কামখিনি কমপ্লিট কৰাৰ বাবে, সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে। অৱশ্যে সময় সঠিক ব্যৱস্থাপনা অতিকৈ প্ৰয়োজনীয়, অৰ্থাৎ সময়ো লাগিব। কিবা এটা কাম কৰিবলৈ যাওঁতে সময় দিব লাগিব, টাইম দিব লাগিব বুলি কৈছে। আপোনালোকৰ লুকাই থকা প্ৰতিভাবোৰ বুজি পোৱা, আপোনালোকৰ মাজত লুকাই থকা যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাবোৰ বুজি পাব লাগিব আৰু ব্যৱহাৰ কৰিলে আপোনালোকৰ বাবে অপৰিসীম মানসিক শান্তি আহিব। যদি ভাল কামত ব্যৱহাৰ কৰি আপোনালোকে শান্তি পাব বুলি কৈছে। আপুনি কোনো পলিচি বা অন্য পলিচিত বিনিয়োগ কৰাৰ যদি পৰিকল্পনা কৰে বা ক'ৰবাত টকা পইচা ইনভেষ্ট কৰাৰ পৰিকল্পনা কৰিছে তেন্তে কৰিব পাৰে, ভাল সময় বুলি কৈছে। আপুনি কোনো এই সময়খিনিত বিশেষকৈ পৰিকল্পনা যদি কৰে সেইখিনি ক্ষেত্ৰত জনা শুনা বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব। কোনো প্ৰতিযোগিতাত বিশেষকৈ যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। বিশেষ কম্পিটিশ্যনত যদি যোগদান কৰে আপুনি বিশেষকৈ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে। ধ্যান ৰাখিব লাগিব। এলাহ আৰু অলাখতাৰ দৰে অভ্যাস নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। লেজিনেছ, এলাহ ভাৱবোৰ, বিশেষকৈ মনত যি ধৰণৰ আপোনালোকৰ দুৰ্বলতা বা উইকনেছ সেইখিনি আপোনালোকে কিন্তু ঠিক কৰিব লাগিব বুলি কৈছে। এলাহ ভাৱবোৰ বিশেষকৈ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ আপোনালোকৰ পৰিকল্পনাসমূহ, আপোনালোকৰ যিখিনি প্লেনিং আছে তৎক্ষণাত কাৰ্যকৰী কৰক। এই দীৰ্ঘদিনীয়া বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব বুলি কৈছে। তৎক্ষণাত আপোনালোকে সেইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। একে সময়তে কোৱা হৈছে বন্ধু বান্ধৱীৰ পৰামৰ্শ শুনক। যদি ভাল পৰামৰ্শ যদি আপোনালোকৰ বন্ধুবৰ্গ বা আপোনালোকৰ আত্মীয়বৰ্গই দিয়ে সেইখিনি নিশ্চয়কৈ শুনিব। ভালখিনি ল'বই, ভাল দিশখিনি আপোনালোকে কেতিয়াও পেলাই নিদিব। সেইখিনি আপোনালোকে শুনিব, সেইখিনি কাৰ্যকৰী কৰক। কিছুমান আৰ্থিক সমস্যা আহিলেও সেই সমস্যাখিনি আপোনালোকে চেষ্টা কৰক বুলি কৈছে। সমস্যাখিনি সমাধানৰ বাবে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে। এটা কথা মনত ৰাখিব যে আজি অভিজ্ঞতাৰ অবিহনে ক'তো টকা পইচা বিনিয়োগ নকৰিব। যিটো কামত আপোনালোকৰ যে ডাউট আছে, সন্দেহ আছে সেই কামত কিন্তু টকা পইচা বিনিয়োগ নকৰিব বুলি কৈছে বা নলগাব, মনত ৰাখিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যক্তিগত কাৰণে আপোনালোকৰ ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে। আপোনালোকৰ কাৰ্য আৰু ব্যৱস্থা প্ৰণালীত কিছু পৰিৱৰ্তন কৰক বুলি কৈছে। স্থাপত্য আৰু আভ্যন্তৰীণ ডিজাইনাৰ দৰে কিছুমান উৎকৃষ্ট সুযোগৰ সৃষ্টি হৈছে। আজিৰ দিনটো বিশেষকৈ ব্যৱসায়িক আপোনালোকৰ যি অৱস্থা উন্নত হ'ব। নিয়োজিত লোকসকলে যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব, যাৰ ফলত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। প্ৰেমৰ বিষয়ত কিন্তু আজি মেঘ ৰাশি জাতক জাতিকাসকলে সাৱধানে আগবাঢ়িব লাগিব, যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। এই সময়খিনিত কিন্তু নহ'লে আপোনালোকৰ সুনামৰ লগত আপোচ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক ব্যস্ততাই শাৰীৰিক আৰু মানসিক ক্লান্তি সৃষ্টি কৰিব পাৰে। গতিকে বেছিকৈ আপোনালোকে বিজি নাৰাখিব। নিজকে শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব, নহ'লে ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। নিজকে অতিৰিক্ত বোজা লোৱাৰ পৰা বিৰত থাকক। কামৰ মাজত উপযুক্ত জিৰণি আৰু পুষ্টি লাভ কৰাটো অত্যন্ত প্ৰয়োজন আছে। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। আজি আপোনালোকৰ অধিক ব্যস্ত কৰি ৰাখিব বুলি কৈছে বিভিন্ন কামে। আজি দিনটো আৰম্ভণিতে আপোনালোকৰ কিছুমান চিন্তা লাঘৱ হ'ব। আপুনি হয়তো কিবা এটা বিশেষ এটা লাভ কৰিবলৈ পাৰে বুলি কৈছে। আজি আপোনালোকৰ সামৰ্থ্যৰ প্ৰদৰ্শনৰ সুযোগ পাব। আপোনালোকে কিবা এটা যে কৰিব পাৰে, আপোনালোকৰ যে টেলেণ্ট আছে, শক্তি আছে, সেইখিনি প্ৰদৰ্শন কৰাৰ সুযোগ পাব বুলি কৈছে। যিকোনো কাম পৰিকল্পিতভাৱে সম্পন্ন কৰিব পাৰিব বুলি কৈছে। আজি ঘৰুৱা সামগ্ৰী কিছুমান ক্ৰয় কৰি বা বজাৰ কৰি আপোনালোকে সময় কটাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি কৰাৰ যি প্ৰচেষ্টাৰ বাবে আকাংক্ষিত ফলাফল দেখিব। যেতিয়া পঢ়াৰ প্ৰতি ভালদৰে এক্টিভ হ'ব, সক্ৰিয় হ'ব, বিশেষকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত ভাল ইতিবাচক ফল দেখিব, প্ৰচেষ্টাৰ আকাংক্ষিত ফল দেখিব।
ধ্যান ৰাখিব দিনটো মধ্যভাগত পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য হ'ব পাৰে, ঘৰখনৰ কোনো সদস্যৰ লগত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, কিবা এটা সৰু বিষয়ক লৈ পেলাই তৰ্কৰ পেচাল হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব বৰ্তমান সময়ত কিন্তু খং আৰু আৱেগ বিশেষকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব আৰু শান্তভাৱে সমস্যাবোৰ সমাধান কৰক। লগতে আত্মচিন্তা আৰু ব্যক্তিত্বত উন্নত কৰাৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। আপোনালোকৰ সন্তানৰ কিছুমান নেতিবাচক আচৰণ বিশেষকৈ দেখিলে কিছু উদ্বেগ হ'ব পাৰে, তেওঁলোকক পথ প্ৰদৰ্শন কৰক আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগাওক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত নিজৰ আধিপত্য বজাই ৰাখিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব। ব্যৱসায়টো আগবঢ়াই নিবলৈ হ'লে, ভালদৰে থিয় কৰাবলৈ হ'লে কষ্ট কৰিব লাগিব। কাৰিকৰী ক্ষেত্ৰত অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। এই সময়খিনিত বিশেষকৈ কৰ্মচাৰীসকলে সহায় কৰিব, কিন্তু আৰ্থিক বিষয়ত সাৱধানে সিদ্ধান্ত লওক। কাকো ধন বা সামগ্ৰী ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে এয়া এক লাভজনক সময় আজিৰ দিনটোত। একে সময়তে বীমা আৰু বিত্তৰ বা আপোনালোকৰ টকা পইচাৰ বিশেষকৈ লগত জড়িত কাম কৰাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বৈবাহিক জীৱনটো সুখী হ'ব আৰু পৰিয়ালত শান্তি থাকিব, বুজাবুজি থাকিব বুলি কৈছে। একে সময়তে যুৱক যুৱতীসকলে বিশেষকৈ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত ভাৰসাম্যহীন ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে গাঁঠি আৰু আঁঠুৰ বিষ বৃদ্ধি পাব পাৰে। গধুৰ আৰু কষ্টকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। যিধৰণৰ খাদ্য পাতি খালে আপোনালোকৰ হেল্থৰ সমস্যা হয়, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বা আপোনালোকৰ বিশেষকৈ সহজে হজম নহয়, তেনেধৰণৰ খাদ্যবোৰ বেছিকৈ নাখাব। বিশেষকৈ সহজে হজম হোৱা খাদ্য খাওক, পুষ্টিকৰ খাদ্য খাওক, জাংক ফুড পৰিহাৰ কৰক, বাহিৰা খাদ্যবোৰ এভইড কৰি চলিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন, পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব লাগিব। বেয়া লক্ষণত পৰি পেলাই আপোনালোকে যিটো কামত আপোনালোকে জড়িত হ'ব নালাগে তাত জড়িত নহ'ব, মনত ৰাখিব। শুভ ৰং হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, ওম নমঃ শিৱায়। এই সময়খিনি মিশ্ৰিত ফলাফল পাব বুলি কৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিব বুলি কৈছে। দীঘলীয়া বা ছুটি ভ্ৰমণৰ পৰিকল্পনা আগতীয়াকৈ কৰিব পাৰিব, যিটো সুখদায়ক আৰু উপকাৰী হ'ব। ব্যক্তিগত যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। আজি কৈছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু কামৰ পদ্ধতিত পৰিকল্পনা আপোনালোকৰ নিশ্চয়কৈ সফলতা কঢ়িয়াই আনিব। গতিকে যি কামেই নহওক, সেয়া ব্যক্তিগত হওক বা অন্যান্য কামতে হওক, পৰিকল্পনা কৰক কেনেকৈ আগবাঢ়িব, কি ছিষ্টেমত ক'লে আপুনি উপকৃত হ'ব, কি ধৰণৰ আপোনালোকে ৰুল ৰেগুলেশ্যন আপোনালোকে বনাব, কেনেকৈ আপোনালোকে পৰিকল্পনা কৰিব, তাৰ ক্ষেত্ৰত কিন্তু নিজে সেইখিনি আপোনালোকে আগবঢ়াই নিব লাগিব বুলি কৈছে। আৰু ভাবিলে নহ'ব, সেইখিনি কাৰ্যকৰী কৰিবৰ বাবে চেষ্টা কৰক। ধ্যান ৰাখিব আজিৰ দিনটোত বিশেষকৈ নিজৰ কাৰ্যকলাপত ভালদৰে মনোনিৱেশ কৰাৰ সময়, আৱেগিক নহয়, মনোনিৱেশ কৰাৰ সময়, মনোযোগ দিয়াৰ সময়, ভালদৰে কামখিনি কৰাৰ সময়। আৱেগ বেছি আপোনালোকে নহ'ব, খং বেছি দেখুৱাব নালাগিব, বেছি দুখ হ'ব নালাগিব। গতিকে সেইখিনি ক্ষেত্ৰত কনফিডেঞ্চ লাগিব বুলি কৈছে। গতিকে বেছি আৱেগিক নহয়, ব্যৱহাৰিক হ'বলৈ কৈছে। আৰু বৰ্তমান মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে, উৰাৰ বাতৰিৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। উৰা বাতৰিত বেছি গুৰুত্ব নিদিব, নিজৰ কামখিনি, নিজৰ কৰণীয় দায়িত্বখিনি সুন্দৰভাৱে পালন কৰি থাকক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে। নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিলে ভাল হ'ব, নহ'লে মানসিক চাপত পৰিলে নিজৰ ক্ষতি হ'ব। গতিকে মনত ৰাখিব, এই সময়খিনি উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু ব্যাঘাতৰ সন্মুখীন হ'ব পাৰে, কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। বৰ্তমান মানসিক চাপে আপোনাক আগুৰি ধৰিবলৈ নিদিব। অপ্ৰয়োজনীয় চিন্তাবোৰে যাতে আপোনালোকক ক্ষতি কৰিব নোৱাৰে, আপোনালোকক দুৰ্বল কৰি তুলিব নোৱাৰে, তাৰ প্ৰতি কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব। আজি বিনিয়োগ কৰাটো এটা ভাল ধাৰণা, যদি টকা পইচা বিনিয়োগ কৰিব বিচাৰিছে ভাল ধাৰণা বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে কিছু লেহেমীয়া হ'ব। কোনো নতুন উদ্যোগ বা নতুন কাম আৰম্ভ কৰাটো এৰক বুলি কৈছে। কেৱল আপোনালোকৰ বৰ্তমান কামসমূহ, বৰ্তমান যিখিনি কৰণীয় কাম আছে, সেই কামসমূহ পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰি যাওক বুলি কৈছে। কৰ্মসংস্থাপন বিচৰাসকলে হয়তো এটা ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। নিয়োজিত বিশেষকৈ নিয়োগ হৈ থকা লোকসকলে উৎকৃষ্টতাৰে নিজৰ প্ৰকল্পবোৰ, নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ যিখিনি সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰিবৰ বাবে চেষ্টা কৰক আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক উন্নত কৰক। আজি পৰিয়ালৰ কোনো সদস্যৰ মাজত বিশেষকৈ আপোনালোকক কৈছে যে সম্প্ৰীতি সুষম আৰু আন্তৰিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আপুনি আপোনালোকৰ সংগীৰ সৈতে বিশেষকৈ কৈছে যে সম্পন্ন সময় কটাবলৈ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, হতাশাৰ, ঋতুভিত্তিক ৰোগৰ পৰা নিজকে আৰু নিজৰ পৰিয়ালক ৰক্ষা কৰক বুলি কৈছে। ইয়াৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি সচেতন হোৱাটো বিশেষভাৱে কিন্তু আজি
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰয়োজন আছে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিজৰ হেল্থৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি, ওম নমঃ শিৱায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বন্ধু আৰু আপোনালোকৰ বন্ধু হওক আপোনালোকৰ শুভাকাংক্ষীৰ সহায়ত আপুনি মানসিক চাপৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ অনুভৱ কৰিব, কাৰণ আপুনি কিছুদিনৰ পৰা সন্মুখীন হৈ থকা বহুদিনৰ পৰা বা কিছুদিনৰ পৰা কিছুমান সমস্যাৰ সন্মুখীন হৈ থকা যিখিনি সমস্যা, সেই সমস্যাখিনি সমাধান আপোনালোকে পাব। আৰু অপৰিসীম আত্মবিশ্বাস, আপোনালোকৰ ছেল্ফ কনফিডেন্স আৰু আপোনালোকৰ দক্ষতাৰে আপোনালোকে কিছুমান উৎকৃষ্ট কাম সম্পূৰ্ণ কৰিব পাৰিব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহে আপোনালোকৰ আধ্যাত্মিক আৰু মানসিক সুখ কঢ়িয়াই আনিব। পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে কৰাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল দেখিবলৈ পাব। ধ্যান ৰাখিব, আজি কথা বতৰা আৰু আচৰণৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব লাগিব। কোনো আত্মীয় বা বন্ধুৰ সৈতে সম্পৰ্কত টান পৰিব নালাগে, যাতে ভুল বুজাবুজি নহয়, তৰ্ক পেচাল নহয়, হাই কাজিয়া নহয়, তাৰ প্ৰতি কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। উৰা বাতৰিক যিমান পাৰে আপোনালোকে আওকাণ কৰক। আপোনালোকৰ বিৰুদ্ধে মানুহে বিভিন্ন কথা কৈ থাকিব, বিভিন্ন আপোনালোকৰ অভিযোগ আনিব পাৰে, কিন্তু নিজৰ কাম, নিজৰ কৰণীয় কামৰ দায়িত্বৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। সকলো পৰিস্থিতিতে সহযোগিতা আৰু শান্তি বজাই ৰখাটো এইটো কিন্তু আপোনালোকৰ অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। মাতৃ বা ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ নিদিব, গতিকে এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব। ভ্ৰমণৰ সময়ত যদি ভ্ৰমণ কৰে বা যাত্ৰা কৰে, আজিৰ দিনটোত যিকোনো চৰকাৰী নিয়ম উলংঘা কৰিলে কিন্তু অসুবিধাত পৰিব পাৰে, মনত ৰাখিব। ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব। এই সময় বিপণন, সংগঠিত আৰু আপোনালোকৰ যোগাযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত কটাক বুলি কৈছে। ষ্টক, জল্পনা কল্পনা আদি কামত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু যিকোনো ঠাইত বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব লাগিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ সৈতে মত বিনিময় কৰাৰ সময়ত নিজৰ বিশেষকৈ স্থিৰতা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ আৱেগৰ শলাগ লোৱা হ'ব, আশা বেছি নকৰিব। তেওঁলোকক উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত সুখৰ সৃষ্টি হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনি হঠাৎ পুৰণি বন্ধু এজনক লগ পাব পাৰে বা ফোনত কথা বতৰা হ'ব পাৰে, বিশেষকৈ যিখিনি আপোনালোকক আনন্দ দিব কিছু পৰিমাণে হ'লেও। আজি আপোনালোকৰ মনটো উল্লাসিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে। আৰু এই সময়খিনিত ৰক্তচাপ, যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, ডায়েবেটিছৰ দৰে সমস্যাৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু যি ধৰণৰ খাদ্য পাতি খালে আপোনালোকৰ এনেধৰণৰ সমস্যাবোৰ বেছিকৈ বৃদ্ধি কৰে, সমস্যাবোৰ ক্ৰিয়েট কৰে, সেই ধৰণৰ খাদ্য পাতিবোৰ এভইড কৰিব লাগিব, এৰাই চলিব লাগিব বুলি কৈছে। বিশেষকৈ বাচি কুচি আপোনালোকে চাব লাগিব, খাব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব আৰু নিয়মিতভাৱে 7 পৰা 8 ঘণ্টা বিশেষকৈ আপোনালোকে টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভাল হ'ব। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি বগা ৰং আৰু সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে বেল আইকনটো দবাই দিব আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰিবলৈ নেপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গোটেই দিনটো ব্যস্ত কৰি ৰাখিব বুলি কৈছে। গ্ৰহৰ অৱস্থান অনুকূল, কিন্তু আপুনি আকাংক্ষিত সফলতা লাভ কৰিব, তাৰ বাবে কিন্তু ধৈৰ্য সংযম লাগিব। আজি এটা ভাল সময় নিজকে আপডেট কৰিবলৈ, নিজকে কিছু পৰিৱৰ্তন কৰিবলৈ এটা ভাল সময় বুলি কৈছে। একে সময়তে যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই সময়খিনিত আনন্দৰ পৰিৱৰ্তে, ফূৰ্তিৰ পৰিৱৰ্তে নিজৰ কামত গুৰুত্ব দিব লাগে বুলি কৈছে, কিয়নো ইয়াৰ ফলত অতি সোনকালে ইতিবাচক ফলাফল আহিব। যেতিয়া আপুনি ভাল এটা কামত ছাকচেছ হ'ব, সফল হ'ব, আপোনালোকৰ জীৱনটো বহুত বেছি ভাল হ'ব। গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আনন্দত বেছি সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামত বেছি গুৰুত্ব দিবলৈ দিছে। ইয়াৰ ফলত অতি সোনকালে আপোনালোকে ভাল ইতিবাচক ফল পাব। লাভজনক ছুটি ভ্ৰমণো কিছু লোকৰ সম্ভৱ। আজি বিশেষকৈ কৈছে যে নিজৰ ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে এই ৰাশিৰ জাতক জাতিকাসকলে। ধ্যান ৰাখিব, ব্যয় বৃদ্ধি হ'লে, খৰচ বাঢ়িলে আৰ্থিক সমস্যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে। বাহিৰৰ মানুহৰ দ্বাৰা বেছি প্ৰভাৱিত নহ'ব, বাহিৰৰ মানুহৰ কথাত বেছি নচলিব। নিজৰ বিচাৰ বিবেচনা ইউজ কৰক, নিজৰ চিন্তাধাৰা ইউজ কৰক আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বা বেছিকৈ আপোনালোকে গুৰুত্ব দিয়ক।
চিন্তাত বেছি সময় বৰ্তমান সময় নষ্ট নকৰিব চিন্তাত অপ্ৰয়োজনীয় চিন্তাবোৰত সময় নষ্ট কৰিব নালাগে নিজৰ কামখিনি ভাল কামত ব্যৱহাৰ কৰিব লাগে চিন্তা কৰি থাকিলে নহ'ব নহ'লে কিছুমান কীৰ্তিত্ব হেৰুৱাব পাৰে কিছুমান সুযোগ সুবিধা বা অপৰচুনিটি হাতৰ পৰা যাবগৈ পাৰে গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব নহ'লে কিছুমান সমস্যা হ'ব পাৰে সিদ্ধান্ত লওঁতে আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আনৰ ওপৰত বেছিকৈ জোৰ কৰাৰ পৰিৱৰ্তে নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন কামৰ বাবে উৎকৃষ্ট অফাৰ ওলাই আহিব নতুন কিছুমান কামৰ বাবে আপোনালোকে অপৰচুনিটি পাব পাৰে বুলি কৈছে এই সময়খিনিত বিশেষকৈ মানসিক যিখিনি সমস্যা আছে সমাধান হ'ব বহিৰাজ্যত কাম কৰাসকলে লাভান্বিত হ'ব আদালতৰ যিকোনো গোচৰ চলিত এই সময়খিনিত বিশেষকৈ নিষ্পত্তি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে লক্ষ্য পূৰণ কৰি সন্মান আৰু পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে পত্নী আৰু জীৱনসংগী বা আপোনালোকৰ পৰিয়াল বা আপোনালোকৰ ঘৰখন মানুহ বা আপোনালোকৰ জীৱনসংগী হ'ব পাৰে বা প্ৰেম জীৱনতো হ'ব পাৰে কিছু সময় কটাক বুলি কৈছে ইজনে সিজনক সময় দিয়ক মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক আজি বিশেষকৈ প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বুলি কৈছে ইজনে সিজনৰ আৱেগক বুজি পাব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব যেতিয়া বুজি পাব আপোনালোকৰ যি সম্পৰ্কটো গভীৰ হ'ব ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ এলাৰ্জি হ'ব পাৰে বা কাহ চৰ্দিৰ দৰে সমস্যা অলপ থাকিব পাৰে বুলি কৈছে গতিকে বেছি আপোনালোকে এই সময়খিনিত বেছি ওলাই নাযাব ঘৰৰ পৰা অপ্ৰয়োজনীয় কামত ওলাই নাযাব প্ৰদূষণযুক্ত ঠাইলৈ বেছিকৈ নাযাব গতিকে সাৱধান হ'ব বৰ্তমান সময়ত একেবাৰে অসাৱধান নহ'ব কিয়নো বৰ্তমান নেতিবাচক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে নিজৰ সুস্বাস্থ্য বজাই ৰাখিব লাগিব নিজৰ স্বাস্থ্যৰ নিয়মখিনি ফ'ল' কৰক বুলি কৈছে ডেইলি আপোনালোকে পানী খাব এক্সাৰচাইজ কৰিব সুস্বাস্থ্য বজাই ৰাখিবৰ বাবে চেষ্টা যদিহে সিংহ ৰাশিৰ জাতক জাতিকাসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি আজিৰ দিনটো নতুন সম্ভাৱনা আৰু সুযোগৰ বাবে পূৰ্ণতা বুলি কৈছে ভাল সময় সুযোগবোৰ হেৰুৱাই দিব বুলি কৈছে নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক নিজে কৰিব পৰা কেপাচিটিৰ ওপৰত কিন্তু আপোনালোকে বিশ্বাস বজাই ৰাখিব লাগিব বুলি কৈছে পেছাদাৰী আৰু ব্যক্তিগত কাম কাজৰ মাজত সমন্বয় থাকিব অভিজ্ঞ ব্যক্তিৰ পৰা পোৱা নিৰ্দেশনাই কিন্তু চলি থকা যিকোনো দুৰ্বলতা সমাধান কৰিব এই দিশত কিন্তু মনত ৰাখিব এই পইণ্টটো মনত ৰাখিব এই বাক্যশাৰী মনত ৰাখিব বুলি কৈছে কিয়নো অভিজ্ঞ ব্যক্তিৰ পৰা পোৱা যি নিৰ্দেশনা বা যি ধৰণৰ ছাপোৰ্ট সেইখিনি চলি থকা যিকোনো সমস্যা বা আপোনালোকৰ যিখিনি দুৰ্বলতা সেইখিনি সমাধান কৰিব গতিকে ভাল মানুহৰ পৰামৰ্শ থাকক লগ বুলি কৈছে আত্মীয় লগতো উদযাপন কৰাৰ সুযোগ পাব আপুনি হয়তো কোনো ধৰ্মীয় স্থানত শান্তি বিচাৰি কিছু সময় কটাব পাৰে মানসিক শান্তি পাবই ধৰ্মীয় স্থানত কিছু সময় কটাব বুলি কৈছে খৰখেদা আৰু অতি আত্মবিশ্বাসৰ দৰে নেতিবাচক বৈশিষ্ট্য অতিক্ৰম কৰিলে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰকল্পৰ বিফলতাৰ বাবে মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে যদি কিবা এটা কামত আপুনি ছাকচেছ হোৱা নাই বা সফল হোৱা নাই ভাল নম্বৰ পোৱা নাই ভাল মাৰ্কছ পোৱা নাই তেন্তে পুনৰ চেষ্টা কৰিব লাগে কিন্তু আপোনালোকে মানসিক চাপ লোৱাৰ পৰা আঁতৰি থাকিব লাগিব বিশেষকৈ সম্পত্তি নীতি আদিত বিনিয়োগ কৰাৰ আগতে বিশেষকৈ আপোনালোকৰ কোনো শুভাকাংক্ষীৰ নিশ্চয়কৈ পৰামৰ্শ লওক গাইডেন্স লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে ব্যৱসায়ত নতুন পৰিকল্পনা কৰা হ'ব নতুন পৰিকল্পনা কৰিলে আপুনি উপকৃত হ'ব ছাকচেছ হ'ব আৰু আপুনি এজন বিশেষ ব্যক্তিৰ সহায়ত সেইবোৰ গঢ় দিয়াৰ সুযোগ পাব সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত জড়িতসকলৰ বাবে ভাল লাভ দেখিব বুলি কৈছে আজি কিন্তু আপুনি সহজ আৰু পোনপটীয়া বুলি ভবা কামবোৰো কিছুমান ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে যিখিনি ইজি কাম বুলি ভাবি আছিল সহজ বুলি ভাবি আছিল সকলোতকৈ আপোনালোকে সহজ বুলি কাম ভাবি থকা কামখিনিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে অলপ টান যেন অনুভৱ কৰিব পাৰে বুলি কৈছে কঠিন যেন অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ আয়কৰ আৰু বিক্ৰী কৰ ফাইলসমূহ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক বুলি কৈছে আপোনালোকৰ চৰকাৰী চাকৰি কামৰ বুজাৰ পৰিপূৰ্ণ হ'ব কামৰ লগতে পৰিয়ালৰ দায়িত্বৰ প্ৰতি আজি সম্পূৰ্ণ মনোযোগ দিয়ক বিশেষকৈ তেওঁলোকৰ লগত কিছু সময় কটালে ঘৰুৱাৰ পৰিৱেশটো সুস্থ হৈ থাকিব ৰোমান্টিক বিষয়ৰ পৰা আঁতৰি থাকক বুলি কৈছে বেছি প্ৰেমৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব আৰু ভৱিষ্যতৰ উন্নত কৰাৰ বা আপোনালোকৰ ফিউচাৰ উন্নত কৰাৰ বাবে পৰিকল্পনাত আপোনালোকে মনোনিৱেশ কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ সমস্যা বদ হজমৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী আপোনালোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সেই ধৰণৰ খাদ্যপাতিবোৰ এভইড কৰিব লাগিব এৰাই চলিব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব কন্যা ৰাশি জাতক জাতিকাসকলে অসাৱধানতা পৰিহাৰ কৰি উপযুক্ত চিকিৎসা ব্যৱস্থা কৰক বৰ্তমান সময়খিনিত আপোনালোকে মৰ্ণিং ৱাক কৰক এক্সাৰচাইজ কৰক ভাল হ'ব বুলি কৈছে শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি
তুলা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আৰম্ভণিতে এজন জনা শুনা বা অভিজ্ঞ ব্যক্তি বা প্ৰভাৱশালী ব্যক্তিৰ নিৰ্দেশনাত দীৰ্ঘদিনীয়া কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে। গতিকে আৰম্ভণিতে কিছু ভাল পৰামৰ্শ ল'ব মানুহৰ পৰা, ভাল হ'ব। সময় ভালদৰে পৰিচালনা কৰিলে, যদি টাইমখিনি ভালদৰে যদি ইউজ কৰে, ভালদৰে আপোনালোকে যদি এডজাষ্ট কৰাব পাৰে বা মিলাব পাৰে, তেন্তে ভাল আকাংক্ষিত সফলতা লাভ আহিব। সম্পত্তি সম্পৰ্কীয় কামবোৰ আজি সম্পূৰ্ণ হ'ব। আজি অক্লান্ত পৰিশ্ৰম, আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, কঠোৰ পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বিশেষকৈ আপুনি কিবা এটা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে চেষ্টা কৰক, চেষ্টা অসাধ্য একো নাই। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি ল'ৰা ছোৱালীৰ সফলতাই ঘৰখনত বিশেষকৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব পাৰে বুলি কৈছে। একে সময়তে আজি অপ্ৰয়োজনীয় খৰচৰ ফলত কিছু উদ্বিগ্নতা আহিব, চিন্তা থাকিব, অপ্ৰয়োজনীয় খৰচবোৰ বাঢ়িব পাৰে। গতিকে খৰচ কৰাৰ আগতে চাব ক'ত কিমান খৰচ কৰিছে, কেনেকৈ আপোনালোকে বাজেট আপোনালোকে চম্ভালিব, তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। অৰ্থাৎ বাজেটৰ প্ৰতি সচেতন হওক। যিকোনো চুক্তি স্বাক্ষৰ কৰাৰ আগতে, যিকোনো কাগজ পত্ৰত চহী কৰাৰ আগতে নথিপত্ৰ ভালকৈ পৰীক্ষা কৰি ল'ব, চাই ল'ব, যাতে আপোনালোকে বিপদত নপৰে। তাৰ প্ৰতি কিন্তু আপোনালোকে কেয়াৰফুল হ'ব লাগিব। বৰ্তমান ফ্ৰডবোৰ বেছি হৈ থাকে। বৰ্তমান এই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। বিপদৰ কিছু আগজননী আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। একে সময়তে এই সময়খিনিত পাৰিবাৰিক বিষয়ত বাহিৰৰ লোকৰ হস্তক্ষেপ আপোনালোকৰ ঘৰখনৰ শান্তিত ব্ৰেঘাত জন্মাব পাৰে। গতিকে বাহিৰৰ মানুহক বেলেগ আপোনালোকৰ ঘৰখনৰ মেটাৰত, ঘৰখনৰ সমস্যাত বেলেগৰ মানুহক বেছিকৈ সোমাবলৈ নিদিব। কাৰণ সেইসকল মানুহে আপোনালোকৰ সদায় বেয়াটোৱে চিন্তা কৰে কিছু সংখ্যক লোকে। গতিকে সেইসকল মানুহক কিন্তু চাব লাগিব, বিশ্বাসত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। গতিকে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো ঘৰখনত প্ৰয়োজন আছে বা গুৰুত্ব দিব। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায় অধিক প্ৰচাৰ কৰক। এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে, পাব্লিচিটিৰ প্ৰয়োজন আছে। বৰ্তমান সময় তেনেকুৱা। যদি আপুনি নতুন প্ৰজেক্টত কাম কৰাৰ কথা ভাবিছে, তেন্তে কিছুমান বাধাও আহিব পাৰে। কিবা এটা ভাল কামত বা কিবা এটা কাম কৰিবলৈ যাওঁতে কিছুমান প্ৰব্লেমো আহে, সমস্যা আহে। কিন্তু হাৰ মানিব নালাগে। ভাল কাম যদি কৰিছে, সৎ পথত যদি আছে, তেন্তে চাই ল'ব। ভুল পথ বাছি লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি ব্যক্তিগতৰ বিশেষকৈ এই সময়খিনিৰ কামখিনিৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। মহিলাসকলৰ সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ীসকলে লাভান্বিত হ'ব। কৰ্মৰ ক্ষেত্ৰত কামৰ সন্দৰ্ভত ঊৰ্ধ্বতন বিষয়ৰ হেঁচা থাকিব। কামখিনি কৰাৰ বাবে আপোনালোকৰ ওপৰত হেঁচা কৰিব পাৰি বুলি কৈছে। লক্ষ্যমুখী কাম যদি কৰে আৰু বেছি হেঁচা পৰিব পাৰে। ঘৰখনত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। বৰ্তমান বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক যিমান পাৰে, কিয়নো ইয়াত আপোনালোকৰ সুনাম যাব পাৰে। গতিকে সাৱধান হ'ব। প্ৰেমত মধ্যমীয়া, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আৰ্দ্ৰ গৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গৰমৰ কিছু প্ৰভাৱৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নিগেটিভ ইম্পেক্ট পেলাব পাৰে, প্ৰভাৱ পেলাব পাৰে। অত্যধিক ভাগৰ লাগিব পাৰে, শৰীৰ বিষ অনুভৱ কৰিব পাৰে। চিন্তাবোৰে আপোনালোকক কিছু অশান্তি দিব পাৰে। গতিকে কাম কৰাৰ সময়ত সঠিক জিৰণি আৰু পুষ্টি বজাই ৰখাটো, যিমানে কাম নকৰক নিজৰ স্বাস্থ্যক সময় দিব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব আৰু নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। বৰ্তমান সময়ত কিছু দুৰ্বলতা, কিছু আপোনালোকৰ ভাগৰুৱা অনুভৱ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। গতিকে তুলা ৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দিব লাগিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে আমাৰ চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আৰম্ভণিতে কিছু উত্থান পতন হ'ব পাৰে, কিন্তু সময় অনুকূল হৈ পৰিব লাহে লাহে। আৰু কিছুদিনৰ পৰা ৰৈ থকা কিছুমান সমস্যাও আজিৰ দিনটোত ছল্ভ হ'ব পাৰে বা সমস্যাখিনি সমাধান হ'ব আৰু সকাহ অনুভৱ কৰিব, যাৰ ফলত আপুনি আন কামতো ভালদৰে এক্টিভ হ'ব পাৰিব বা মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত ভুল বুজাবুজি হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। পুৰণি বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক পুনৰ ষ্ট্ৰং হ'ব, মজবুত হ'ব বুলি কৈছে। একে সময়তে আপোনালোকৰ দক্ষতা আৰু শক্তিৰে, আপোনালোকৰ যিখিনি দক্ষতা আছে, আপোনালোকৰ যি শক্তি আছে, কৰিব পৰা কেপাচিটি আছে, গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। সেইখিনি যিকোনো আপোনালোকে বা যিবোৰ আপোনালোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আপুনি সংগ্ৰাম কৰিব পাৰে। আজি কাৰোবাক কথা দিওঁতে বহুত বেছি সাৱধান হ'ব লাগিব। প্ৰতিশ্ৰুতি দিয়াৰ আগতে বহুত বেছি সাৱধান হওক বা প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক, নহ'লে আপুনি নিজকে বিপদত পৰিব পাৰে। কাৰোবাক কথা পাৰিম বুলি কনফিডেঞ্চত নক'ব। যদি আপোনালোকৰ সামৰ্থ্যৰ বাহিৰত আছে, তেন্তে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। কাৰণ নিজৰ কথা ভেলুটো আপোনালোকে সদায় ভালকৈ ৰাখিব বুলি কৈছে। কথাত বতা পায়, কথাত কটা যায়। গতিকে মনত ৰাখিব। আজি এই সময়খিনিত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। নিজৰ লাইফৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বা বিশেষকৈ ইমান ডাঙৰ সমস্যা নহয়, পঢ়া শুনাৰ ক্ষেত্ৰতো পেলাই কিছু লাইফটো কেনেকৈ আগবঢ়াই নিব, কিছুমান ক্ষেত্ৰত আপোনালোকৰ কিছু সমস্যা আহিব পাৰে। কিন্তু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাখিনি সমাধান কৰিব, কেনেকৈ ষ্টাডি কৰিব, কেনেকৈ কি পথত ল'লে, কি লাইনত গ'লে আপুনি উপকৃত হ'ব, তেনেকুৱা ধৰণৰ দিশৰ ক্ষেত্ৰত কিছু পৰামৰ্শ ল'ব পাৰে, আপোনালোকৰ বাবে হেল্পফুল হ'ব।
বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত বিশেষকৈ এই সময়খিনি সৰু সৰু কাজিয়া হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত বৃশ্চিক ৰাশি জাতক জাতিকাসকল। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা লাভৰ দৃষ্টিকোণৰ পৰা এই মাহৰ এই সময়খিনি স্বাভাৱিক হ'ব। সম্পত্তি ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ কোনো চুক্তি কৰাৰ আগতে নথি পত্ৰসমূহ কাগজ পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক আৰু বৰ্তমান কোনো জনা শুনা বা সাংবাদিকতাৰ দৰে বুদ্ধিজীৱীৰ বাবে এই সময়খিনি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব বুলি কৈছে। শুভ দেখা পোৱা গৈছে। বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ বাবে প্ৰজেক্টত বা কিবা এটা কামত বহুত বেছি কষ্ট কৰিব লাগিব। পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যা সমাধানৰ সময়ত সকলোৰে অনুভৱৰ প্ৰতি সকলোৰে মনৰ ভাৱৰ প্ৰতি কিন্তু সচেতন হ'ব। তেওঁলোকৰ সকলোৰে মনৰ ভাৱবোৰ কি ক'ব বিচাৰিছে তেওঁলোকৰ মনৰ ভাৱবোৰ এটলিষ্ট আপোনালোকে জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাল হ'ব বুলি কৈছে। একে সময়তে সমস্যা সমাধানৰ সময়ত সকলোৰে অনুভৱৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। তেওঁলোকৰ সৈতে কিছু সময় বিনোদন আৰু মজা আদিত সময় কটাক বুলি কৈছে। কিছু আনন্দত সময় কটাক বুলি কৈছে। আন্তৰিক সম্পৰ্কটো থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কামৰ লগতে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। যিমানে কাম নকৰক কিয় নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। অত্যধিক কামৰ বোজে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত কৰি তুলিব পাৰে বুলি কৈছে। যোগাসন ধ্যান উপযুক্ত সমাধান বৰ্তমান সময়ত আপোনালোকৰ বাবে শুভ ৰং হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত ঘৰুৱাৰ কিছুমান সমস্যা সমাধান কৰিলে সকাহ পাব। ঘৰখনত যদি কিবা এটা প্ৰব্লেম হৈছে ছল্ভ হ'লে বহুত বেছি ফ্ৰী অনুভৱ কৰিব। ঘনিষ্ঠ আত্মীয় আগমনে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আত্মীয় মানুহ বা ঘৰখনৰ বা মিতিৰ মানুহখিনি যেতিয়া ঘৰলৈ আহিব এটা ভাল এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে। ৰাজনৈতিক সংযোগৰ জৰিয়তে কিছুলোকে বিশেষকৈ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। আবদ্ধ হৈ থকা ৰৈ থকা যিকোনো ধন লাভ কৰাৰ সম্ভাৱনা আছে। ধৰ্মীয় তীৰ্থযাত্ৰাৰো পৰিকল্পনা কৰিলে ভাল হ'ব। মানসিক শান্তি পাব। সপোন আৰু কল্পনাৰ জৰিয়তে বা বৰ্তমান সময়ত কৈছে যে সপোন আৰু বিশেষকৈ আপোনালোকৰ কল্পনাৰ পৰিৱৰ্তে সপোন দেখিলে নহ'ব, কল্পনা কৰিলে নহ'ব, তাৰ পৰিৱৰ্তে কৈছে যে ব্যৱহাৰিক হোৱাটো আপোনালোকৰ বহুত অসুবিধাৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব। গতিকে গুৰুত্ব দিব এই ক্ষেত্ৰত। আজি আপোনালোকৰ পৰিকল্পনা আৰু কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব। নিজৰ পৰিকল্পনা নিজৰ কাম কাজবোৰ কাৰো লগত ক'ব নালাগে, কাকো আপোনালোকে শ্বেয়াৰ কৰিব নালাগে। যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰি এই সময়ত নিজৰ কামত বিশেষকৈ আপোনালোকে ক্ষতি নকৰিব। গতিকে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক। এই সময়ত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপোনালোকে সিদ্ধান্তবোৰ লওঁতে বিশেষকৈ ছিনিয়ৰসকলৰ পৰামৰ্শক আপোনালোকে গুৰুত্ব দিয়ক বা আওকাণ কৰাটো ভাল নহয়। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বৰ্তমান পৰিকল্পনা কৰি আপুনি চাকৰি আৰু ব্যৱসায়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক। পৰিকল্পনা কৰি আপোনালোকে কৰিব লাগিব, মনত ৰাখিব। কিন্তু আপুনি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো কিন্তু চকু দিব লাগিব। আপোনালোকৰ অপজিশ্যন মানুহৰ লগতো আপোনালোকে গুৰুত্ব দিব লাগিব। পুৰণি বিনিয়োগে এই দিনটোত লাভান্বিত কৰিব পাৰে। পুৰণি যিকোনো ঋণ পৰিশোধ কৰিবলৈ পাৰে বুলি কৈছে, কৰিবলৈ সক্ষম হ'ব পাৰে। কৰ্মচাৰীৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক আপোনালোকৰ দক্ষতা আৰু অধিক বৃদ্ধি কৰিব। চৰকাৰী কাৰ্যকলাপ সংগঠিত হৈ থাকিব আৰু আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সৰু সৰু নেতিবাচক পাৰিবাৰিক বিষয়বোৰক আওকাণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। সংগীৰ অনুভৱ আৰু সন্মানৰ প্ৰতি সচেতন হওক, নহ'লে কথাবোৰ অলপ নিগেটিভ ফালে আপোনালোকে যাব পাৰে বা বিপদে পৰিচালিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভালেই দেখা পোৱা গৈছে আজিৰ দিনটোত। কিন্তু বৰ্তমান বতৰৰ বাবে নিজৰ যত্ন লোৱাটো কিন্তু গুৰুত্বপূৰ্ণ। বিশেষকৈ খাদ্যাভ্যাসত ভাৰসাম্য ৰখাব লাগিব। পুষ্টিকৰ খাদ্য খাব লাগিব, হেল্থি খাদ্য খাব লাগিব। নিশ্চয়কৈ গুৰুত্ব দিব এইখিনি ক্ষেত্ৰত। শুভ ৰং হৈছে আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, জীৱনটো ৰঙীন হৈ পৰক। কিন্তু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ চাই থাকিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ মনোবল উচ্চ হৈ থাকিব, যাৰ ফলত বহুত কামত আপোনালোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু ধৈৰ্য লাগিব, যিকোনো কামতেই ধৈৰ্য লাগিব। আজি কাৰোবাক লগ পালে জীৱনৰ এক নতুন দিশ পাব পাৰে কিছুলোকে। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু কৰ্মৰ প্ৰভাৱত বিশেষকৈ আপোনালোকক কৈছে যে
প্ৰবাহত আপোনালোকৰ সময়মতে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগিব। পূৰ্বপুৰুষৰ সম্পত্তি বিষয়বোৰ সমাধানৰ বাবে এই সময়খিনি ভাল সময় বুলি কৈছে। ধ্যান ৰাখিব, ভাগ্য আপোনালোকৰ অনুকূল কৰিব, কিন্তু আজি আপোনালোকৰ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো, নিজৰ দায়িত্বৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। কোনো ধৰণৰ বিত্তীয় লেনদেন এৰক বুলি কৈছে। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব, কিয়নো ইয়াৰ ফলত আৰ্থিক লোকচান হোৱাৰ কিছু লোকৰ বাবে সম্ভাৱনা আছে। গতিকে চাই চিতি আগবাঢ়িব। বিভিন্ন কাৰণত আপোনালোকৰ কামত ব্যাঘাত জন্মিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখিলে ভাল হ'ব আৰু ৰখাবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু অপ্ৰয়োজনীয় কথা বতৰাত লিপ্ত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰাৰ পৰা বিৰত থাকিব লাগে। আজি ব্যৱসায়িক ক্ষেত্ৰত সমস্যা সমাধান হ'ব আৰু আপুনি অধীনস্থৰ পৰা সমৰ্থন লাভ কৰিব, ছাপোৰ্ট পাই থাকিব। যিখিনি কামত আগবাঢ়িব তেওঁলোকে ছাপোৰ্ট দিব, সমৰ্থন কৰিব বুলি কৈছে। কমিশ্যন সম্পৰ্কীয় ব্যৱসায় জড়িতসকলৰ বাবে বৰ্তমান আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আদালতৰ গোচৰৰ পৰা হাত সাৰিবলৈ কিছু লোকে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত কৰি ৰাখক, ভালকৈ ৰাখিব লাগিব, সকলো ক্লিয়াৰ কৰি ৰাখিব লাগিব, কাৰণ আপোনালোকৰ বিপদ কোন সময়ত আহিব পাৰে ঠিক নাই। গতিকে কাগজ পত্ৰ সেইখিনি ক্ষেত্ৰত ক্লিয়াৰ কৰি ৰাখিব। কৰ্মৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা ৰখা হ'ব। ঘৰত এক সুষম আৰু সুখদায়ক পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। ঘৰখনত এটা ভাল বাতাবৰণৰ আজিৰ দিনটোত সৃষ্টি হ'ব। এটা প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ শুভ দেখা পোৱা গৈছে, ৰোমান্টিক হ'ব। অতি সোনকালে বিবাহলৈ আপোনালোকৰ আগবাঢ়িব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ অনুমোদন লাভ কৰিব। ধ্যান ৰাখিব, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নেতিবাচক চিন্তাই, বেয়া চিন্তাবোৰ আপোনালোকৰ মানসিক শান্তিত বিঘ্নত কৰি দিব পাৰে। ধৰ্মীয় বা আধ্যাত্মিক কামত লিপ্ত হৈ কিছু সময় নিশ্চয়কৈ কটাব, মানসিক শান্তি পাব, এটলিষ্ট আপোনালোকৰ মনটোৱে শান্তি পাব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ যিসকল মকৰ ৰাশি জাতক জাতিকা আছে অলপ গুৰুত্ব দিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক, নিজৰ স্বাস্থ্যৰ নিয়মখিনি ফ'ল' কৰক বুলি কৈছে। নিজকে হেল্ডি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব বুলি কৈছে। এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনোবল পঢ়া শুনাৰ ক্ষেত্ৰত দিব লাগে, বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক। যুৱক যুৱতীসকলে নিজৰ কৰণীয় দায়িত্বৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, নিজৰ বিশেষকৈ আপোনালোকৰ ইনকমপ্লিট যিখিনি কাম আছে সেইখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হৈছে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কুম্ভ ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, ওম নমঃ শিৱায়। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনাৰ দায়িত্ব আৰু কামৰ সন্দৰ্ভত গভীৰ চিন্তা আৰু পৰিকল্পনাৰ সুযোগ লাভ কৰিব। অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকৰ যিখিনি দায়িত্ব আছে আৰু কামখিনিৰ সন্দৰ্ভত গভীৰ যেতিয়া চিন্তা কৰিব, ভালকৈ যদি পৰিকল্পনা কৰিব, তেতিয়া ভাল সুযোগ আপোনালোকৰ বাবে আহিব। ধৈৰ্য, বৰ্তমান সময়ত কৈছে যে আজিৰ দিনটোত ধৈৰ্য আৰু শান্তিৰে কামবোৰ কৰি যাওক। অৰ্থাৎ কুম্ভ ৰাশিত যিসকল জাতক জাতিকা আছে তেওঁ নিজৰ কামখিনি ধৈৰ্য আৰু যদি আপোনালোকে শান্তিৰে কামখিনি কৰি যায়, নিশ্চয়কৈ আপোনালোকে ডিচিপ্লিনভাৱে যদি কামখিনি কৰি যায়, অনুশাসন যদি আপোনালোকে ৰাখে, তেন্তে আপোনালোকে সফলতা অৰ্জন কৰিব। আজিৰ দিনটোত সামাজিক সংগঠনত যোগদান কৰাৰ সুযোগ পালে তৎক্ষণাত সেইবোৰ জব্দ কৰক। ই আপোনালোকক নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰিব আৰু আপোনালোকৰ স্বীকৃতি বৃদ্ধি কৰিব। অৰ্থাৎ এইটোৱে কৈছে যে সামাজিক যদি আপোনালোকে কিছু সংগঠনত যোগদান কৰাৰ সুযোগ পায়, নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত জড়িত হ'ব। দুটা কথা জানিব পাৰিব, আপোনালোকৰ নিজৰ যি স্বীকৃতি আপোনালোকে বৃদ্ধি কৰিব পাৰিব, আপোনালোকৰ সুনাম বৃদ্ধি হ'ব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, ভাল কামত জড়িত হ'ব, ভাল মানুহ আপোনালোকে হ'বলৈ চেষ্টা কৰিলে নিশ্চয়কৈ উপকৃত হ'ব, সুনাম বাঢ়িব। একে সময়তে আজি ল'ৰা ছোৱালী সম্পৰ্কীয় কিছু সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি সহায় লাভ কৰিব বুলি কৈছে। নিজৰ ল'ৰা ছোৱালীৰ জীৱনত যদি কিবা এটা প্ৰব্লেম চলিছে, সমস্যা চলিছে, কিছু পৰিমাণৰ হ'লেও সকাহ পাব বুলি কৈছে, সহায় পাব বুলি কৈছে কাৰোবাৰ পৰা, আৰু সমস্যাবোৰৰ সমাধান নিশ্চয়কৈ ওলাব। ধ্যান ৰাখিবলৈ কৈছে যে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ক। অৰ্থাৎ এইটোৱে কৈছে যে অপ্ৰয়োজনীয় কামবোৰৰ ক্ষেত্ৰত যিখিনি কামত আপোনালোকে সময় দিব লাগে সেইখিনি কামত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ ওপৰত, নিজৰ ফেমিলিৰ প্ৰয়োজনীয়তাৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগে। ঘৰখনৰ মানুহৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগে, নিশ্চয়কৈ ভাল হ'ব। যিকোনো নেতিবাচক তথ্যই আপোনালোকৰ আত্মবিশ্বাস কঁপাই তুলিব পাৰে। গতিকে বেয়া কিছুমান খবৰে কিন্তু আপোনালোকৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে, সাৱধান হ'ব বুলি কৈছে। এইটোৱে কৈছে যে নেতিবাচক তথ্য আপোনালোকে লোৱাৰ পৰা বা পোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। এই সময়ত আতংকিত হোৱাতকৈ বুদ্ধিমানৰূপে কাম কৰা সময়। অৰ্থাৎ এইটোৱে কৈছে যে যিকোনো কামতে কনফিউজন বা মনত ডাউট থকাৰ পৰিৱৰ্তে বা সেইখিনি আপোনালোকে ক্লিয়াৰ কৰিব লাগিব, ভয় কৰাৰ পৰিৱৰ্তে বুদ্ধিমানৰূপে কাম কৰাটো প্ৰয়োজন আছে। ব্যক্তিগত সমস্যাবোৰ নিজাববীয়াকৈ সমাধানৰ বাবে চেষ্টা চলাব লাগিব। নিজৰ পাৰ্চনেল সমস্যা, নিজৰ ব্যক্তিগত সমস্যা, গতিকে সেইখিনি নিজাববীয়াকৈ নিজৰ ফালৰ পৰা সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে।
আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাপনালী কিছুমান পৰিৱৰ্তন প্ৰয়োজন আছে লগতে আপোনালোকৰ কাৰ্যপ্ৰবাহত কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজন অৰ্থাৎ এইটোৱে কৈছে যে ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়ত আভ্যন্তৰীণ যিখিনি ব্যৱস্থাপনালী ভিতৰুৱা যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি কিছু চেঞ্জেছ আনিব লাগিব পৰিৱৰ্তন আনিব লাগিব লগতে আপোনালোকৰ কাৰ্যপ্ৰবাহত কিছুমান পৰিৱৰ্তন প্ৰয়োজন আছে যদি আপোনালোকৰ নতুন উদ্যোগ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি সেইটো কাৰ্যকৰী কৰিব পাৰে অৱশ্যে অত্যধিক ঋণ লোৱাৰ পৰা বিৰত থাকক বেছি ধাৰলৈ টকা পইচা লৈ পেলাই কাম নকৰিব ব্যৱসায় নচলাব মনত ৰাখিব অভিযান্ত্ৰিক আৰু স্থাপত্যৰ দৰে কেৰিয়াৰত থকা সকলোৱে ভাল সুযোগ লাভ কৰিব পাৰে আয় বৃদ্ধি যোগ বৈবাহিক জীৱনত সৰু সৰু বিশেষকৈ নেতিবাচক কথাবোৰ পৰিহাৰ কৰক বৈবাহিক জীৱনত যিখিনি সৰু সৰু কথা বতৰাই আপোনালোকৰ মাজত সংঘাত সৃষ্টি কৰে নেতিবাচক কথাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব বুলি কৈছে মনত ৰাখিব ঘনিষ্ঠ মানুহৰ লগত কিছু সময় কটালে আপোনালোকৰ মত বিনিময় কৰিলে সকাহ পাব প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি কৰা কামবোৰ পৰিহাৰ কৰক ধ্যান আৰু যোগাসন কৰক বুলি কৈছে এই সময়ত গাড়ী চলোৱাৰ সময়ত কিন্তু অলপ সাৱধান হ'ব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গাড়ী মটৰ যদি আপোনালোকে ডেইলি ইউজ কৰি আছে তেন্তে আজিৰ দিনটোত ব্যৱহাৰ কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব কোনো ধৰণৰ যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক আজি এই সময়খিনিত কিন্তু আপোনালোকে নিশ্চয়কৈ গুৰুত্ব দিব শুভ ৰং হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গোলপীয়া ৰং হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি ওম নমঃ শিৱায় মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আৰম্ভণিটো ইতিবাচক আৰু সুখী হ'ব আৰম্ভণিটো দিনটো আৰম্ভণি যিটো ষ্টাৰ্টিং আপোনালোকৰ সময়খিনি ভাল হ'ব বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক সমস্যা এটা সমাধানত আপুনি সকাহ পাব ঘৰখনত যদি কিবা এটা সমস্যা হৈছে প্ৰব্লেম হৈছে যেতিয়া সেই সমস্যা বা প্ৰব্লেমখিনি ছল্ভ হ'ব সমাধান হ'ব তেতিয়া আপুনি বহুত বেছি সকাহ অনুভৱ কৰিব ফ্ৰী অনুভৱ কৰিব আজি মানুহে আপোনালোকৰ সামৰ্থ্যৰ শলাগ ল'ব আপোনালোকৰ কাম কৰে যি ধৰণৰ কেপাচিটি সেই কেপাচিটি বা সামৰ্থ্যক শলাগ ল'ব মানুহে আপোনালোকৰ বুদ্ধিমত্তাক শলাগ ল'ব মাজে মাজে কিছুমান ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে কিন্তু ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি আপোনালোকৰ আকাংক্ষিত প্ৰচেষ্টাত সফলতা লাভ কৰিব অৰ্থাৎ মাজে মাজে কামখিনি কৰোঁতে দিনটোৰ ভাগত কিছুমান সমস্যা আহিব পাৰে গতিকে এই সময়খিনিত ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম যেতিয়া কৰিব সেই কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দ্বাৰা আপুনি নিজৰ যি টাৰ্গেট বা নিজৰ যি লক্ষ্যত আপোনালোকৰ বা প্ৰচেষ্টাত আপোনালোকে সফলতা লাভ কৰিব বুলি কৈছে লক্ষ্যত উপনীত হ'ব পাৰিব পৰিয়ালৰ প্ৰিয় বস্তুৰ বাবেও বজাৰ কৰাটো সম্ভৱ ঘৰখনত কিবা এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যিখিনি বস্তু দৰকাৰ হৈছে সেই বস্তু বিশেষকৈ আপোনালোকে ক্ৰয় কৰি বা বজাৰ কৰি আপোনালোকে ঘৰলৈ আনিব পাৰে সেইটো সম্ভৱ হ'ব বুলি কৈছে চিনিয়ৰসকলৰ পৰা কিছু লোকে গাইডেন্স লাভ কৰি থাকিব জনা শুনা মানুহ বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা আপোনালোকে সু পৰামৰ্শ বা দিহা পৰামৰ্শখিনি আপোনালোকে পাই থাকিব যিখিনি লাভ কৰিলে আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব উপকাৰী বুলি প্ৰমাণিত হ'ব একে সময়তে এই সময়খিনিত মনত ৰাখিব লাগিব বুলি কৈছে সাৱধান হওক যিকোনো বিশেষকৈ আপোনালোকে কাম কৰোঁতে সতৰ্কতা ধৈৰ্য বজাই ৰাখক কিয়নো আপোনালোকৰ ঘনিষ্ঠ কোনোবাই এই সময়ত আপোনালোকক প্ৰতাৰণা কৰিব পাৰে আত্মীয় বা ঘৰৰ কিছুমান মানুহে আপোনালোকক দুৰ্বল কৰিব পাৰে আপোনালোকক বিপদত পেলাব পাৰে ঘৰৰ কিছুমান আত্মীয় মানুহে গতিকে সেইসকল মানুহক চিনাকি জানিব লাগিব বা সেইসকল মানুহে কিন্তু আপোনালোকক যাতে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে কিন্তু সাৱধান হ'ব লাগিব সকলো কথা সকলো মানুহকে বিশ্বাস কৰি পেলাই ক'ব নালাগে কাৰণ ঠগবাজি কৰিব পাৰে বুলি কৈছে এই সময়খিনিত মনত ৰাখিব নিজৰ কৃতিত্ব আনৰ আগত বিশেষকৈ প্ৰদৰ্শন নকৰিব নিজৰ সাফল্যৰ কথা নিজৰ ছাকচেছৰ কথা বেছিকৈ মানুহৰ আগত ক'ব নালাগে কাৰণ আপোনালোকৰ দুৰ্বল পইণ্টটো তেওঁলোকে বিচাৰিব আপোনালোকক কেনেকৈ দুৰ্বল কৰিব পাৰি কেনেকৈ আপোনালোকক ডাউনত আনিব পাৰি সেইটো বিচাৰিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সজাগ হোৱাটো উচিত নিজৰ লাইফৰ প্ৰতি নিজৰ কেৰিয়াৰৰ প্ৰতি যুৱক যুৱতীসকলে বহুত বেছি গুৰুত্ব দিয়া প্ৰয়োজন আছে ফ'কাছ দিব লাগে নিজৰ লাইফটো কেনেকৈ আগবঢ়াই নিব কেনেকৈ আপোনালোকে ছাকচেছ হ'ব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিব গতিকে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি নিজৰ লাইফৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব লাগে নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব আইনী বিষয়বোৰ সময়মতে সমাধান কৰাটো বাঞ্ছনীয় আইনী কিছুমান যদি সমস্যা আছে আইনী কিছুমান আদালত সম্পৰ্কীয় সমস্যা মাটি বাৰী সম্পৰ্কীয় কিছুমান সমস্যা কিছুমান আপোনালোকৰ সেই ধৰণৰ সমস্যাবোৰ বিশেষকৈ আজিৰ দিনটোত সমাধান কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰক যদি দীঘলীয়া হৈ থাকে দীঘলীয়া প্ৰচেছত যদি যায় তেন্তে আপোনালোকৰ লোকচান হ'ব পাৰে সময় নষ্ট হ'ব আপোনালোকৰ বিপদবোৰ আপোনালোকৰ আৰু বেছি বাঢ়িব পাৰে গতিকে কিবা এটা সমস্যা হৈছে সেইখিনি সোনকালে ছল্ভ কৰাৰ বাবে চেষ্টা কৰিব লাগে আৰু সেইখিনি ক্ষেত্ৰত নিজে মনোনিৱেশ কৰিব লাগিব এই সময়খিনিত কিন্তু মনত ৰাখিব এই সময়খিনিত ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে ব্যৱসায়ত নিজৰ টাৰ্গেটত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু প্ৰব্লেম আহিব পাৰে বুলি কৈছে গতিকে সাৱধান হ'ব বুলি কৈছে এই সময়খিনিত কাৰ্যকলাপসমূহ সদায়ৰ দৰে থাকিব কেতিয়াবা আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অনিৰ্ণয় হ'ব পাৰে সিদ্ধান্তবোৰ বিশেষকৈ আজিৰ দিনটোত
যি ধৰণৰ ল'ব লাগে সেইখিনি ক্ষেত্ৰত আপোনালোকে সমৰ্থন হ'ব পাৰে বুলি কৈছে। সামৰ্থ্য অনুযায়ী আপোনালোকে আজিৰ দিনটোত কাম কৰক আৰু পৰিয়ালৰ অভিজ্ঞ সদস্যৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব বুলি কৈছে বা ভাল হ'ব। পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ পৰা ভাল পৰামৰ্শ লওক, গাইডেঞ্চখিনি লওক, কেনেকৈ আগবাঢ়িব, কেনেকৈ আগবাঢ়ি গ'লে উপকৃত হ'ব, ছাকচেছ হ'ব, সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে আজি আকাংক্ষিত চৰকাৰী ভ্ৰমণো কিছুলোকৰ নামিব পাৰে। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব, ভাল বুজাবুজি থাকিব, স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ অনুভৱক বুজি পাব, আৱেগক যেতিয়া বুজি পাব ভাল হ'ব, প্ৰেমৰ সম্পৰ্কবোৰ আৱেগিকভাৱে ঘনিষ্ঠ হ'ব, ভাল হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কৰ্মৰ বাবে আপুনি যথেষ্ট মানসিক চাপ অনুভৱ কৰিব পাৰে, কামৰ বাবে কিছু আপোনালোকে মানসিক টেনশ্যনত পৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ নিজৰ দুৰ্বলতা আৰু মৃদুৰ জ্বৰ থাকিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, ঋতু অনুসৰি খাদ্য আৰু আচৰণ বজাই ৰাখক আৰু পৰ্যাপ্ত জিৰণি লোৱাটো কিন্তু এই সময়খিনিত গুৰুত্বপূৰ্ণ বুলি কৈছে। এই সময়খিনিত নিজৰ দুৰ্বলতা আনৰ আগত ক'ব নালাগে, মনত ৰাখিব বুলি কৈছে। সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিয়ক বুলি কৈছে। সমস্যাখিনিৰ চলিউশ্যন বিচাৰক, প্ৰব্লেমখিনিৰ চলিউশ্যন বিচাৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি এই বুধবাৰৰ দিনটোত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। গণেশদেৱীক পূজা কৰক, মহাদেৱক পূজা কৰক আৰু এই সময়খিনিত বিশেষকৈ ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক, ভাল হ'ব। আজি শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক, জীৱনটো ৰঙীন হৈ পৰক, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ, পৰিয়ালবৰ্গলৈ। লাইক এটা কৰি বিশেষকৈ আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।